ভূপেন বৰা বিজেপিত অহাটো নিশ্চিত। তেওঁৰ কাৰণে দুটা সমষ্টি মই ৰেডি কৰি থৈ দিছো। মইতো দুটা নাম ক'লে মোক বেলেগে বেয়া পাব। মই তেওঁৰ কাৰণে দুটা সমষ্টি ৰেডি কৰি থৈ দিছো 25 চনত জানুৱাৰী ফেব্ৰুৱাৰী মাহত। আৰু পাক্কা যোগদান কৰিব। এটা আপুনি মোৰ পৰা কৈ লওক। ডাঙৰ বংশক বাদ দি, ডাঙৰ মানে নিজকে ডাঙৰ বুলি ভবা বাদ দি যিমান তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ আছে সকলোৱে আমাক জইন কৰিব। এতিয়া আজি শোণিতপুৰত যোনে কণ্টেষ্ট কৰিছে মই এটা ফোন মাৰিলে জইন কৰিব। দুইটা দলৰে প্ৰাৰ্থী, এজন আমাৰ লগত এতিয়া আছে, এজন ভৱিষ্যতে থাকিব। গতিকে এইটো চিন্তা কৰিব নালাগে, চব আমাৰ ঘৰতে আছে। নদী গৈ সাগৰতে পৰে। সকলো মানুহে এদিন আহি বিজেপিতে যোগদান কৰিব। বৰ্তমানতো অসমৰ কংগ্ৰেছ দলটো আমাৰ হাততে আছে আৰু মোৰ লগত চবৰে ভাল। নিয়ন্ত্ৰণ নহয়, আমাৰে মানুহবোৰ তাতে আছে। ফিক্স দিব, যেতিয়াই ইচ্ছা এনকেজ কৰি ল'ব, যেতিয়া প্ৰয়োজন। যেতিয়াই মোদীজীৰ কাৰণে প্ৰয়োজন লৈ আহিম। দুই এজন নীলা তেজৰ বংশক বাদ দি ৰঙা তেজৰ বংশ গোটেই আমাৰ।